নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024ৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰটো। মই এই কুৱেশ্যন পেপাৰখনত অকল MCQখিনিহে এড কৰিছোঁ, মই লং কুৱেশ্যনৰ প্ৰশ্ন উত্তৰ কৰোৱা নাই। চ' আজি চোৱা, মই ষ্টাৰ্ট কৰোঁ তোমালোকক। আৰু ষ্টাৰ্ট কৰাৰ আগতে মই কৈ দিওঁ, তোমালোকে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা, শ্বেয়াৰ কৰি দিবা বন্ধু বান্ধৱীসকলৰ লগত। তেতিয়াহ'লে মোৰো লাভ হ'ব আৰু তোমালোকৰো লাভ হ'ব। মই ইমানখিনি কষ্ট কৰি তোমালোকৰ কাৰণে এই প্ৰশ্নৰ উত্তৰখিনি উলিয়াই আছোঁ যিহেতু, চ' তোমালোকে মোক ইমানখিনি হেল্প কৰি দিবা, মই উৎসাহ পাম। ঠিক আছে, আহা ষ্টাৰ্ট কৰোঁ। প্ৰথম প্ৰশ্নটো চোৱা, শুদ্ধ উত্তৰ বাছি উলিওৱা। দ্বিতীয় ঘূৰণীয়া মেজমেলৰ ব্যৰ্থতাৰ বাবে ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। চোৱা, দ্বিতীয় ঘূৰণীয়া মেজমেল কেতিয়া হৈছিল? 1931 চনত। আৰু ভাৰত ত্যাগ আন্দোলন হৈছিল 1942 চনত। চ' এইটোৰ লগত এইটোৰ কোনো কানেকশ্যনেই নাই, সেইকাৰণে এইটো ভুল হ'ব। আৰু জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি ভাৰত ত্যাগ আন্দোলনৰ অন্যতম কাৰণ, এইটো শুদ্ধ হয়। এইটো মই যিহেতু কিতাপ পঢ়িছিলোঁ তাত পাইছোঁ। তাৰ মানে উত্তৰটো কি হ'ব? এ অশুদ্ধ হ'ব আৰু বি শুদ্ধ হ'ব। পিছত হ'ব 2 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্নটো আছে যে ভাৰতবৰ্ষৰ প্ৰথমটো গণ আন্দোলন অসহযোগ আন্দোলনৰ বাবে হিন্দু মুছলমানৰ মাজত একতা বৃদ্ধি হৈছিল, এইটো শুদ্ধ হয়। জনসাধাৰণৰ মাজত জাগৰণৰ সৃষ্টি হৈছিল, এইটো শুদ্ধ হয়। পিছত আছে ব্ৰিটিছৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ ওপৰত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল, এইটো শুদ্ধ হয়। ভুল কোনটো হ'ব? আন্দোলনটিৰ কেৱল মাত্ৰ ইতিবাচক দিশহে আছিল, ইতিবাচক দিশ নাছিল, নেতিবাচক দিশো আছিল, সেইকাৰণে 1, 2 আৰু 3 শুদ্ধ হ'ব। যে স্বদেশী আন্দোলনৰ সময়ত কোনখন প্ৰতিবাদী সভাত বিদেশী বস্তু বৰ্জন কৰা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল? দিনাজপুৰ সভাত। তেওঁলোকৰ অনুশীলনীৰ প্ৰশ্নতে আছে এই প্ৰশ্নটো। এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা, শুদ্ধ বিকল্প বাছি উলিওৱা। ভাইচৰয় লৰ্ড কাৰ্জনে জাতীয় জনমতক উপেক্ষা কৰি বঙালী জাতীয়তাবাদক ধ্বংস কৰিবলৈ বিতৰ্কিত বংগভংগ আঁচনিখন গ্ৰহণ কৰিছিল, এইটো শুদ্ধ হয়। পিছত আছে বংগবাসীয়ে ইয়াৰ প্ৰত্যুত্তৰ কেৱল বিদেশী পণ্য বৰ্জনৰ জৰিয়তেই দিয়া নাছিল, বৰং ব্ৰিটিছ প্ৰশাসন, চৰকাৰী শিক্ষানুষ্ঠান, বিচাৰালয় আদিও বৰ্জন কৰি স্বদেশী মনেৰে অখণ্ড বংগবাসী ৰূপ দেখুৱাইছিল। এইটো এ আৰু আৰ দুয়োটাই শুদ্ধ হ'ব। পিছত হ'ব 6 নম্বৰৰ প্ৰশ্ন। 6 নম্বৰৰ প্ৰশ্নটো হ'ব, উত্তৰ ভাৰতৰ বিদ্ৰোহৰ সময়ত অসমৰ ইংৰাজ সৈন্যৰ ৰেজিমেণ্ট দুটা আছিল, গুৱাহাটী আছাম লাইট ইনফেণ্ট্ৰি আৰু ডিব্ৰুগড় আছাম লাইট ইনফেণ্ট্ৰি, এই দুটা আছিলে। এই নম্বৰটো চোৱা, জয়ন্তীয়া বিদ্ৰোহ হৈছিল উকিয়াং নবাহ, উত্তৰ কাছাৰৰ বিদ্ৰোহ হৈছিল সম্বোধন, নগা জনগোষ্ঠীৰ বিদ্ৰোহ হৈছিল দামান্ত, মণিপুৰৰ বিদ্ৰোহ হৈছিল টিকেন্দ্ৰজিত। এতিয়া কোনটো বিদ্ৰোহৰ নেতৃত্ব কোনে কোনে দিছিল এইখিনি ভালকে তোমালোকে মনত ৰাখিবা। ঠিক আছে, ইয়াৰ পিছত আছে 8 নম্বৰৰ প্ৰশ্ন। 8 নম্বৰৰ প্ৰশ্নটো চোৱা, তলত দিয়া ঘটনা প্ৰবাহসমূহ শুদ্ধ ক্ৰমত সজোৱা। প্ৰথমতে হৈছিল ফুলগুৰি ধাৱা, পিছত ৰঙিয়া বিদ্ৰোহ, পিছত লচিমা বিদ্ৰোহ। ইয়াৰ পিছত আছে 9 নম্বৰৰ প্ৰশ্নটো, কোনটো সংগঠন কেতিয়া স্থাপন কৰা হৈছিল? এতিয়া আছাম এছ'চিয়েশ্যন 1903 চনত, অসম ছাত্ৰ সন্মিলন 1916 চনত, অসমীয়া লিটাৰেৰী ছ'চাইটি 1872 আৰু আহোম সভা 1893। তেনেকে মিলাই এইটো চাগে শুদ্ধ হ'ব। পিছত 10 নম্বৰৰ প্ৰশ্নটো চোৱা, উক্তি দিছে, ইংৰাজসকলৰ আগমনে অসমত এক নতুন ৰাজনৈতিক অৰ্থনৈতিক পৰিৱৰ্তনৰ সূচনা কৰিছিল, এইটো শুদ্ধ হয়। আৰু যুক্তিটো কি হ'ব? যে ইংৰাজসকলে প্ৰৱৰ্তন কৰা আধুনিক শিক্ষাই অসমত স্বদেশী প্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত এক মধ্যবিত্ত শিক্ষিত শ্ৰেণীৰ জন্ম দিছিল, এইটো এ আৰু আৰ দুয়োটাই শুদ্ধ হ'ব। পিছত 11 নম্বৰৰ প্ৰশ্নটো চোৱা, যে যোৰহাট সাৰ্বজনিক সভা আছিল অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান, এইটো শুদ্ধ হয়। পিছত বিটো হ'ব, যোৰহাট সাৰ্বজনিক সভাই প্ৰথমে বংগ বিভাজনৰ বিৰোধিতা কৰিছিল যদিও পৰৱৰ্তী সময়ত বংগ বিভাজন বিৰোধী মনোভাৱ ত্যাগ কৰিছিল, এইটোও শুদ্ধ হয়। তাৰ মানে এ আৰু বি দুয়োটাই শুদ্ধ। পিছত আছে তলৰ কোন দুখন সচিত্ৰ পুথি? এইটো হ'ব কুমৰ হৰণ আৰু শংখচূড় বধ, এই দুটা কি হ'ল? সচিত্ৰ পুথি, মানে চিত্ৰকা পুথি। আৰু পিছত হ'ব কথককলি কেৰালা
ওড়িশী উৰিষ্যা, ভাৰতনাট্যম তামিলনাডু, সত্ৰীয়া অসম। এতিয়া সত্ৰীয়া যে আমাৰ অসমৰ হয় এইটো আমি জানো, এইকেইটা অলপ হেৰি লাগি যায় ন। ওড়িশী উৰিষ্যা এইটোতো ইজি হয়, চেম শুনাত, কিন্তু কথকলি আৰু কেৰেলা এইটো কেনেকে মনত ৰাখিবা? এইটো চোৱা, লা আৰু লি লাষ্টত আছে হয়নে? এইটো লীলা তেনেকে মনত ৰাখি দিবা, লীলা। মানুহৰ নাম থাকে নহয় লীলা, তেনেকুৱা লীলা। পিছত আছে 14 নম্বৰ। 14 নম্বৰ প্ৰশ্নটো চোৱা, খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰাৰ পিছত মিজোসকলৰ পৰম্পৰাগত উৎসৱ গীত মাত হ্ৰাস পাবলৈ লৈছিল। এইটো শুদ্ধ হয়। যুক্তি হ'ব, মিজোসকলে পৰম্পৰাগত ধৰ্ম বিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে হেৰেকা নামৰ এক আন্দোলন গঢ়ি তুলিছিল। এইটো মিজোসকলে গঢ়ি তোলা নাছিল। হেৰেকা আন্দোলনটো নাগালেণ্ডৰ ৰাণী গাইডালুৱে প্ৰৱৰ্তন কৰিছিল। এইটো মিজোসকলে প্ৰৱৰ্তন কৰা নাছিলে, তাৰমানে এইটো অশুদ্ধ হ'ব। সেইকাৰণে এ শুদ্ধ আৰু আৰ অশুদ্ধ। চিত্ৰত থকা নাট্যটি অসমৰ কোন জনগোষ্ঠীৰ কি নৃত্য? এইটো হ'ব বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্য। ঠিক আছে, ভালকে চালে তোমালোকে যিমান চিত্ৰ আছে ভালকে চাই যাবা দেই, চিত্ৰও দি দিয়ে পৰীক্ষাত। পিছত আছে 16 নম্বৰৰ প্ৰশ্ন, যে ভাৰতৰ কোনটো চৰকাৰী সংস্থা প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় আইন প্ৰণয়নৰ বাবে দায়বদ্ধ? এইটো হ'ব ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা। পিছত আছে তলৰ কোনটো এটা বিকল্প সম্পদৰ উদাহৰণ? প্ৰাকৃতিক ৰবৰৰ সলনি কৃত্ৰিম ৰবৰৰ ব্যৱহাৰ এইটো এটা বিকল্প সম্পদৰ উদাহৰণ। যে সম্প্ৰতি অৰ্থনৈতিক ভূগোলৰ ব্যৱহাৰিক অধ্যয়নত কোনটো পদ্ধতি প্ৰয়োগ কৰা হয়? GIS পদ্ধতি প্ৰয়োগ কৰা হয়। পিছত আছে 19 নম্বৰৰ প্ৰশ্নটো, যে উক্তি আছে মৰুকৰণৰ বাবে গোলকীয় উত্তাপ বৃদ্ধি পাইছে। পিছত যুক্তি আছে গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে মৰুকৰণৰ সমস্যাৰ সৃষ্টি হৈছে। এইটো উক্তিটোহে শুদ্ধ, যুক্তিটো ভুল। বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছ দুবিধ কি? নাইট্ৰজেন আৰু অক্সিজেন, আৰু বাকীবিলাকতো কম আছে। 21 নম্বৰ প্ৰশ্নটো চোৱা, বেৰিং, ওখটস্ক, জাপান, ফিলিপাইন হৈছে প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত প্ৰধান এইটো সাগৰ হ'ব। তোমালোকে দ্বীপ নিদিবা দেই, জাপান আৰু ফিলিপাইন দেখি, এইটো সাগৰ হয়। ঠিক আছে, বেৰিং আৰু ওখটস্ক দেখিলে হেৰি দিবা, সাগৰ দিবা। 22 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ টেবুলখন চোৱা আৰু দেশ আৰু ইয়াৰ ৰাজধানীৰ লগত শুদ্ধকৈ সজোৱা। ডেনমাৰ্ক কি হ'ব? ডেনমাৰ্ক হ'ব কোপেনহেগেন, কেনিয়া নাইৰবি, ইজিপ্ত কাইৰো, অষ্ট্ৰেলিয়া কেনবেৰা আৰু ছুইজাৰলেণ্ড বাৰ্ণ। এনেকে মিলাই দি দিবা। তোমালোকে মুখস্থ কৰি চাই চাগে। 2014 বৰ্ষৰ তথ্য অনুসৰি পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যাৰ মহাদেশ কোনখন? ওচেনিয়া। পিছত আছে 31 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰম্ভ আৰু শেষ হোৱা ঠাই দুখন কি কি? এইটো হ'ব বক্সিৰহাট পশ্চিমবংগৰ পৰা আমিনগাঁও কামৰূপলৈ এইটো বিস্তৃত। ঠিক আছে, যে অসমত কেইটা সংহত আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰ আছে? 9টা। পিছত আছে যে মাছ উৎপাদনৰ ওপৰত ভিত্তি কৰি তলৰ অসমৰ জিলাসমূহক ৰাজ্যখনৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান হিচাপে সজোৱা। 1 নম্বৰ হ'ব নগাঁও প্ৰথম দেই মাছ উৎপাদনৰ ক্ষেত্ৰত। পিছত আছে কাছাৰ, পিছত আছে ধুবুৰী। নগাঁও, কাছাৰ আৰু ধুবুৰী এনেকে দিবা। এইটো চোৱা, নগাঁও, কাছাৰ আৰু ধুবুৰী এইটো প্ৰথম, দ্বিতীয় আৰু তৃতীয়। এইটো কেনেকে মনত ৰাখিবা? নগাঁও যে প্ৰথম, কাছাৰ যে দ্বিতীয়, ধুবুৰী যে তৃতীয়, কেনেকে মনত ৰাখিবা? ন ক ধ এনেকে তোমালোকে এইটো নগদ বনাই দিবা। নগদ বনাই দি এনেকে লিখি দিবা। মানে এনেকে মনত ৰাখিবা যে নগদ ধন দিয়া আৰু মাছ লৈ যোৱা। তেনেকে নগাঁও, কাছাৰ আৰু ধুবুৰী এইটো নকদ হয়, কিন্তু তোমালোকে নগদ হিচাপে অলপ মিল আছেতো, তেনেকে মনত ৰাখিব পাৰিবা। ঠিক যে অসমৰ মানৱ সম্পদত আগবঢ়া যথেষ্ট সম্ভাৱনা আছে, এইটো শুদ্ধ। আৰু অসমৰ মুঠ জনসংখ্যাৰ 1/3তকৈ অধিক লোক 15 বছৰৰ পৰা 34 বছৰ বয়সৰ যুৱ প্ৰজন্মৰ প্ৰতিনিধিত্ব কৰিছে, এইটোও শুদ্ধ।
তাৰ মানে উক্তিও শুদ্ধ আৰু কাৰণো শুদ্ধ বিকজ 28 নম্বৰ প্ৰশ্নটো চোৱা 2011 চনৰ ভাৰতৰ ৰাজ্যিক বন প্ৰতিবেদনৰ তথ্য মতে অসমৰ কিমান শতাংশ মাটি বনেৰে আগুৰি আছে 34% মাটি হ'ব উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱসমূহক ভিত্তি হিচাপে লৈ সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত তলত উল্লেখিত কোনকেইটা ধাৰণাৰ প্ৰতিশ্ৰুতিক সংবিধান সভাই স্বীকৃতি দিছিল উত্তৰটো হ'ব ক্ষমতাও দিছিল গণতন্ত্ৰও দিছিল আৰু সাৰ্বভৌমত্বও দিছিল তাৰ মানে ওপৰৰ আটাইকেইটা পিছত প্ৰশ্ন হ'ল 30 নম্বৰ প্ৰশ্ন ভাৰত এখন গণৰাজ্য ভাৰতৰ নিজা সংবিধান আছে এটো দুয়োটাই শুদ্ধ হ'ব ন যে তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আন্তঃৰাষ্ট্ৰীয় শান্তি নিৰাপত্তা বজাই ৰখা এটো শুদ্ধ হয় আন্তঃৰাষ্ট্ৰীয় শান্তি নিৰাপত্তা বজাই ৰখাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰৰ শক্তি প্ৰয়োগ কৰিব নোৱাৰিব এটো উদ্দেশ্য নহয় ঠিক আছে আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা এটো শুদ্ধ হয় তাৰ মানে 2 আৰু তাৰ মানে তোমালোকৰ 1 আৰু 3 শুদ্ধ হয় 32 নম্বৰ প্ৰশ্নটো হ'ব ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠন উত্তৰটো হ'ব মানৱ অধিকাৰ সুৰক্ষা আইন 1993 ৰ ভিত্তিত পিছত 33 নম্বৰ প্ৰশ্নটো হ'ব তলত উল্লেখিত নিৰস্ত্ৰীকৰণৰ পদক্ষেপসমূহ ক্ৰম অনুসাৰে সজোৱা চোৱা মই চনবিলাক দি দিছো তোমালোকে উত্তৰটো মিলাই দিবা কি আছে পিছত আছে এই পৰিষদে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সামাজিক সাংস্কৃতিক শিক্ষা স্বাস্থ্য আদি আনুষংগিক সমস্যাৰ বাবে কাৰ্যনিৰ্বাহ কৰে ৰাষ্ট্ৰসংঘৰ 55 নং অনুচ্ছেদত থকা উল্লেখ থকা কোনটো পৰিষদে এই দায়িত্বসমূহ পালন কৰে অৰ্থনৈতিক আৰু সামাজিক পৰিষদ ইয়াৰ পিছত হ'ব ধৰি লোৱা বিদেশী অনুপ্ৰৱেশৰ সমস্যাটোক কেন্দ্ৰ কৰি ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাতৰ সৃষ্টি হ'ল তোমাৰ মতে এই বিবাদৰ মীমাংসা তলত উল্লেখিত কোনটো সংস্থাই সঠিক ৰূপত কৰিব পাৰিব উত্তৰটো হ'ব আন্তৰ্জাতিক ন্যায়ালয়ে ঠিক আছে পিছত হ'ব 36 নম্বৰ জীৱন যাত্ৰাৰ মান উন্নীতকৰণত বাধাৰ সৃষ্টি কাৰক হ'ল ওপৰৰ সকলো তাৰ মানে দৰিদ্ৰতা অনুন্নত শিক্ষা ব্যৱস্থা আৰু দুৰ্বল স্বাস্থ্য সেৱা পিছত আছে নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল উত্তৰটো হ'ব 2015 চনৰ 1 জানুৱাৰীত ভাৰতৰ অন্তিমখন পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময় আছিল 1 এপ্ৰিল 2012 ৰ পৰা 31 মাৰ্চ 2017 লৈ চোৱা গুনিনৰ দোকানত দীপিকাই বজাৰ কৰাৰ পিছত এখন চেক দিলে কিন্তু গুনিনে চেকখন গ্ৰহণ নকৰিলে দীপিকা আইনৰ কাষ চাপিল যদিও একো ফল নধৰিলে কাৰণ চেকৰ গ্ৰহণযোগ্যতা আইনসংগত নহয় পিছত আছে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে বাণিজ্যিক বেংকে পিছত আছে 41 নম্বৰ প্ৰশ্ন ভাৰত চৰকাৰৰ অধীনত উচ্চ পদবীত কৰ্মৰত মিষ্টাৰ আদিত্যই মাৰ্চ মাহত তেওঁৰ আয়কৰৰ বিবৃতিটো এনেদৰে তৈয়াৰ কৰিলে যে তেওঁ মাত্ৰ 2 লাখ টকা দিলেই হ'ব তেওঁৰ এই কাৰ্যৰ দ্বাৰা কি মুদ্ৰাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে কলা মুদ্ৰা পিছত আছে তপত মুদ্ৰা মূলধনৰ বহিৰ্গমনৰ ফলত সৃষ্টি হয় যে উদয়ীমান ব্যৱসায়ী মিষ্টাৰ কুনালে জেকে ফাইনেন্স নামেৰে এটা অনাবেংক বিত্তীয় প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিবলৈ মন মেলিলে এই প্ৰতিষ্ঠানটো ভুৱা নহয় বুলি পতিয়ন নিয়াবলৈ কুনালে কি কৰিব লাগিব সময়মতে তেওঁ গ্ৰাহকক টকা উভতাই দিব লাগিব ইয়াৰ পিছত আছে এটা বিত্তীয় বছৰ বুলি ক'লে বুজা যায় যে 1 এপ্ৰিলৰ পৰা 31 মাৰ্চ পৰ্যন্ত পিছত আছে 45 নম্বৰ প্ৰশ্ন লোকচান হোৱাৰ অজুহাতত তোমাৰ অঞ্চলত থকা এখন চৰকাৰী চাহ বাগিচাক ভাৰতী টি প্ৰাইভেট লিমিটেডৰ মালিক মিষ্টাৰ অনন্তৰ হাতত গতাই দিয়া হ'ল অৰ্থনীতি বিজ্ঞানৰ শিক্ষাৰ্থী হিচাপে এই ব্যৱস্থাক তুমি কি বুলি অভিহিত কৰিবা এটো হ'ব ব্যক্তিগতকৰণ কাৰণ চৰকাৰী এটা অনুষ্ঠানক বা প্ৰতিষ্ঠানক কাৰ হাতলৈ গতাই দিয়া হ'ল প্ৰাইভেট এটা কোম্পানীৰ হাতত গতাই দিয়া হ'ল তাৰ মানে এটো এটো ব্যক্তিগতকৰণ হ'ব আজি এখিনি আছিল শিৱসাগৰ ডিস্ট্ৰিক্টৰ প্ৰশ্ন উত্তৰখিনি মই তোমালোকক দি দিলো ইয়াৰ পিছত মই আৰু বেলেগ এখন ডিস্ট্ৰিক্টৰ লৈ আহিম মোষ্ট প্ৰবেবলি মই উদালগুৰি ডিস্ট্ৰিক্টৰ প্ৰশ্ন আনিম সাগে সো তোমালোকে
ভিডিঅ'খিনি চাই যাবা মন দি আৰু লিখি যাবা বা চিন দি যাবা আৰু মোৰ লগতে মোৰ চেনেলটো লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কমেন্টত জনাই দিবা যদি কিবা অসুবিধা হৈছে অসুবিধাবোৰ তোমালোকে কৈ দিলে মই হেতু ঠিক কৰিবলৈ অলপ চেষ্টা কৰো হেকাৰণে তোমালোকে অলপ প্লিজ মোক জনাই দিবা যদি কিবা অসুবিধা হৈ থাকে তোমালোকৰ থ্যাংক ইউ